মোৰ নাম নীলোৎপল বৰা আৰু মই নতুনকৈ চিভিল ইঞ্জিনিয়াৰিঙৰ এটা ইউটিউব চেনেল খুলিব ওলাইছোঁ আৰু এইটো চেনেলত আপোনালোকে ৰেণ্ডমলি কিছুমান ভিডিঅ'জ মই মানে টপিক কিছুমান তুলি ল'ম যিকোনো ছাবজেক্টৰ পৰা ছাৰ্ভে হওক বা এষ্টিমেট হওক বা বিল্ডিং শ্বেডিউল যিকোনো চিভিল ইঞ্জিনিয়াৰিঙৰ যিমানকেইটা আমাৰ ক'ৰ ছাবজেক্ট আছে সেই ছাবজেক্টকেইটাৰ পৰা মই কিছুমান নিৰ্দিষ্ট টপিক এতিয়া যিহেতুকে মই নতুন সেইকাৰণে মই টপিককেইটা নিজে বিচাৰি উলিয়াই সেইকেইটা টপিকৰ ওপৰত মই ভিডিঅ' বনাম গতিকে আজি টপিকটো মই ষ্টাৰ্ট কৰিব ওলাইছিলোঁ ছাৰ্ভে হেৰিৰ পৰা হয় ছাবজেক্টৰ পৰা হয় আৰু আজি টপিকটো হ'ল আপোনালোকে দেখিছে কোৱাড্ৰেণ্টেল বিয়াৰিং ছিষ্টেম নহ'লে বা ৰিডিউচ বিয়াৰিং ছিষ্টেম এইটো ছিষ্টেম হ'ল আপোনালোকৰ আমি যেতিয়া ফিল্ডত ছাৰ্ভে কৰিব যাওঁ ছাৰ্ভেয়াৰ্ছ কম্পাছৰে যিটো আমি ৰিডিং ল'ম সেই ৰিডিংটো আমি কোৱাড্ৰেণ্টেল বিয়াৰিঙত ল'ম বা ৰিডিউচ বিয়াৰিং বুলি কওঁ আমি সেইটো আৰু কোৱাড্ৰেণ্টেল বিয়াৰিং বা ৰিডিউচ বিয়াৰিং সদায় ক্লকৱাইজো মেজাৰ কৰা হয় এণ্টি ক্লকৱাইজো মেজাৰ কৰা হয় এতিয়া মই আপোনালোক ডিটেইলছত সেই বস্তুখিনি বুজাই দিম কেতিয়া ক্লকৱাইজ হয় আৰু কেতিয়া এণ্টি ক্লকৱাইজ হয় মই প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ মই 4টা কোৱাড্ৰেণ্ট আঁকি দেখাই লৈছোঁ এইটো ইষ্ট ডাইৰেকশ্যন ইষ্ট এইটো ৱেষ্ট এইটো নৰ্থ আৰু চাউথ এতিয়া মই কোৱাড্ৰেণ্টকেইটা আপোনালোকক দেখাই লওঁ এইটো হ'ল ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ফাৰ্ষ্ট এইটো ছেকেণ্ড এইটো থাৰ্ড ফ'ৰ্থ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এণ্ড ফ'ৰ্থ মানে ক্লকৱাইজলি আমি কোৱাড্ৰেণ্টকেইটা মাৰ্কিং কৰি লৈছোঁ নাম্বাৰিং কৰি দিছোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এণ্ড ফ'ৰ্থ এইটো ফাৰ্ষ্ট পইণ্ট হৈছে যেতিয়া আমাৰ লাইনটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকে মই এই ছাইডত আঁকি পিনে দেখাই আছোঁ ফাৰ্ষ্ট পইণ্টটো গোটেইকেইটা কোৱাড্ৰেণ্ট আমি দেখাম প্ৰথমতে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট দেখাই আছোঁ এইটো নৰ্থ এইটো ইষ্ট চাউথ ৱেষ্ট ইয়াতে আমাৰ লাইন এ বি এটা আঁকি দিছোঁ মই এইটো লাইন এ বি এই লাইনটো ক'ত আছে আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আছে গতিকে এই বিয়াৰিংটো মানে এইটো আমি এংগলটো আমি ল'ব লাগিব ডিপেণ্ড কৰিব যে এই লাইনডাল নৰ্থ নে চাউথ কোনটো লাইনৰ পৰা ওচৰত আছে এতিয়া আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্টত এই লাইনটো নৰ্থৰ পৰা ওচৰত আছে আৰু চাউথৰ পৰা দূৰত আছে সেইকাৰণে আমি যোনটো ডাইৰেকশ্যনৰ পৰা নৰ্থ বা চাউথ এনি যোনটো ডাইৰেকশ্যনৰ পৰা ওচৰত থাকে আমি সেইটোৰ পৰা মেজাৰমেণ্টটো লওঁ আমি ধৰি ল'লোঁ এই এংগলটো 30 ডিগ্ৰী গতিকে এই এংগলটো 30 ডিগ্ৰী এই লাইন এ বিৰ কোৱাড্ৰেণ্টেল বিয়াৰিংটো হ'ব এই নৰ্থৰ পৰা আহিছেতো আমি নৰ্থ বুলি লিখিব লাগিব হ'লে নৰ্থ এই 30 ডিগ্ৰী আছে এটা 30 ডিগ্ৰী আৰু লাইনটো ইফালে আহিছে ইষ্টৰ ফালে ইষ্ট এইটোৱে আমাৰ হৈছে কিউ বি কোৱাড্ৰেণ্টেল বিয়াৰিং মানে নৰ্থৰ পৰা আমি গৈছে লাইনডাল 30 ডিগ্ৰী ইষ্টৰ পিনে গৈছে আমি সদায় নৰ্থ 30 ডিগ্ৰী ইষ্ট লিখিব লাগিব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিলে আৰু এইটো মই এতিয়া মুচি দিছোঁ ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিলে কেনেকৈ লিখিব লাগে মই সেইটো আঁকি পিনে দেখাই দিছোঁ তলত আঁকি দি আছোঁ এইটো থাকক পিছত স্ক্ৰীনশ্বট মাৰিবলৈ আপোনালোকক কামত আহিব এইটো ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্টটো এইটো সৰুকৈ আঁকিছোঁ এতিয়া এই 2 নম্বৰ পইণ্টটো হ'ল যেতিয়া ছেকেণ্ড কোৱাড্ৰেণ্টত এই লাইন চি ডি লাইন আছে এতিয়া আমি মেজাৰমেণ্টটো ল'ব লাগিব চাউথৰ পৰা এণ্টি ক্লকৱাইজ কাৰণ লাইন চি ডিটো আছে আমাৰ চাউথৰ ওচৰত আছে গতিকে এই চাউথৰ পৰা এই এংগলটো আমি ছাপ'জ ধৰি ল'লোঁ 50 ডিগ্ৰী ইয়াৰে এইটো চাউথ ডাইৰেকশ্যন এইটো ইষ্ট সদায় কি হয় ছেকেণ্ড কোৱাড্ৰেণ্টত যদি লাইনডাল থাকে তেতিয়াহ'লে সদায় চাউথৰ পৰা আমি লিখিব লাগিব চাউথ 50 ডিগ্ৰী ইষ্ট বুলি লিখিব লাগিব চাউথ 50 ডিগ্ৰী ইষ্ট এইটো ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিলে সদায় মনত ৰাখিব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত কি হৈছে নৰ্থৰ পৰা
ষ্টাৰ্ট হৈছে আৰু ইষ্টত এণ্ডিং হৈছে এন আৰু ই থাকিবই ষ্টাৰ্টিং আৰু শেষত ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিলে আৰু ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিলে সাউথ আৰু ইষ্ট এছ আৰু ই এছ এৰে ষ্টাৰ্টিং হৈছে মানে সাউথেৰে ষ্টাৰ্টিং হৈছে আৰু ই মানে হ'ল ইষ্টত এণ্ডিং হৈছে মাজত জাষ্ট এংগলটো লিখিব লাগে আমি এই এংগলটো এণ্টি ক্লকৱাইজ আমি কৈছোঁ ইয়াৰ পৰা এনেকৈ আৰু চিম্বল দেখাই দিছোঁ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আহিছিল কি ক্লকৱাইজ আমি মেজাৰ কৰিছিলোঁ ক্লকৱাইজ আৰু ছেকেণ্ড কোৱাড্ৰেণ্টত অহাৰ লগে লগে আমাৰ আকৌ এণ্টি ক্লকৱাইজ আমি মেজাৰ কৰিছোঁ গতিকে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট আৰু ছেকেণ্ড কোৱাড্ৰেণ্ট ক্লিয়াৰ হ'ল আমাৰ বাকী থাকিলে থাৰ্ড আৰু ফ'ৰ্থ কোৱাড্ৰেণ্ট এতিয়া মই থাৰ্ড কোৱাড্ৰেণ্টটো আঁকি দেখাই আছোঁ থাৰ্ড কোৱাড্ৰেণ্টত থকাৰ লগে লগে আমি লাইনটো কি দেখিছোঁ ই এফ লাইনডাল ক'ৰ পৰা ওচৰত আছে সাউথৰ পৰা ওচৰত আছে গতিকে আমি এইবাৰ ক্লকৱাইজ ল'ব লাগিব সাউথৰ পৰা আমি ৱেষ্টলৈকে যাব মানে 45 ডিগ্ৰী এংগলটো আমি লিখিব লাগিব এনেকৈ সাউথ 45 ডিগ্ৰী ৱেষ্টৰ ফালে গৈ আছে এই 45 ডিগ্ৰী এংগলটো লিখিলোঁ আৰু ডব্লিউ লিখিব লাগিব ৱেষ্টৰ পিনে গৈ আছে এইটোৱে হ'ল কিউ বি গতিকে আপোনালোকে দেখিলে থাৰ্ড কোৱাড্ৰেণ্টত থকাৰ লগে লগে আকৌ আমি ক্লকৱাইজ মেজাৰমেণ্ট কৰিছোঁ 45 ডিগ্ৰী আছে এংগলটো আৰু সাউথৰ পৰা ওচৰত আছে গতিকে সাউথেৰে ষ্টাৰ্টিং 45 ডিগ্ৰী এংগল মাজত লিখিলোঁ ৱেষ্টৰ পিনে গৈ আছে ৱেষ্টত এণ্ডিং কৰিব ষ্টাৰ্টিং উইথ সাউথ এণ্ডিং অন ৱেষ্ট চ' এছ আৰু ডব্লিউ ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্ট থাকিলে এতিয়া ফ'ৰ্থ কোৱাড্ৰেণ্টটো দেখাইছোঁ এতিয়া ফ'ৰ্থ কোৱাড্ৰেণ্টত লাইনডাল আছে আপোনালোকে দেখিছে ফ'ৰ্থ কোৱাড্ৰেণ্টত জি এইচ লাইনটো আছে ইয়াতে লাইনডাল ওচৰত আছে নৰ্থৰ ওচৰত গতিকে ওচৰত যোনটো ৰেফাৰেঞ্চ থাকে সেইটোৱে ল'ব লাগিব নৰ্থ আছে ওচৰত লাইনডাল ওচৰত নৰ্থ আছে গতিকে ষ্টাৰ্টিঙত নৰ্থ লিখিব লাগিব এন আৰু এংগলটো আকৌ এণ্টি ক্লকৱাইজ আমি মেজাৰ কৰিছোঁ ফ'ৰ্থ কোৱাড্ৰেণ্ট বাবে আমি এণ্টি ক্লকৱাইজ মেজাৰমেণ্টটো ল'ব লাগিব লাইনডাল গতিকে ফ'ৰ্থ কোৱাড্ৰেণ্টত আমি এণ্টি ক্লকৱাইজ লৈছোঁ এইটো 30 ডিগ্ৰী আছে মাজত 30 ডিগ্ৰী লিখিলোঁ আৰু লাইনটো গৈ আছে কোনপিনে ৱেষ্টৰ পিনে গতিকে ষ্টাৰ্টিং নৰ্থত হৈছে মানে নৰ্থৰ ফালৰ পৰা 30 ডিগ্ৰী ৱেষ্টৰ পিনে গৈ আছে গতিকে ডব্লিউ এইটোৱে হ'ল কিউ বি ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হ'ব নৰ্থত ষ্টাৰ্টিং হ'ব 30 ডিগ্ৰী মাজত এংগলটো লিখিলোঁ এণ্টি ক্লকৱাইজ আৰু ৱেষ্টৰ পিনে গৈ আছে গতিকে ৱেষ্টত এণ্ডিং কৰিলোঁ আপোনালোকে কি দেখিলে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট আৰু থাৰ্ড কোৱাড্ৰেণ্টত আমি ক্লকৱাইজ এংগলটো ক্লকৱাইজ ল'ম ইয়াত লৈছিলোঁ নৰ্থৰ পৰা ক্লকৱাইজ আৰু থাৰ্ড কোৱাড্ৰেণ্টত লৈছিলোঁ আমি সাউথৰ পৰা ক্লকৱাইজ আৰু ছেকেণ্ড আৰু ফ'ৰ্থত আমি লৈছোঁ এণ্টি ক্লকৱাইজ চ' ছেকেণ্ড কোৱাড্ৰেণ্টত আমি সাউথৰ পৰা এণ্টি ক্লকৱাইজ 50 ডিগ্ৰী লৈছিলোঁ আৰু ছেকেণ্ড কোৱাড্ৰেণ্টৰ লগত ফ'ৰ্থ কোৱাড্ৰেণ্টটো এণ্টি ক্লকৱাইজ আমি ডাইৰেকশ্যন লৈছোঁ এইটো 30 ডিগ্ৰী এণ্টি ক্লকৱাইজ লৈছোঁ খালি ইয়াতে আমি কেটছ এটাই আছে কেটছ হ'ল ষ্টাৰ্টিং আৰু এণ্ডিং আমি নৰ্থ সাউথ কেনেকৈ ওলাম যেন লাইনটো নৰ্থ আৰু সাউথৰ যোনটো লাইনৰ ওচৰত থাকে আমি সেই লাইনটোৰ পৰা ষ্টাৰ্টিং পইণ্ট ল'ম ফাৰ্ষ্ট কোৱাড্ৰেণ্টত ষ্টাৰ্টিং পইণ্ট আছিল এন তাৰপিছত ফ'ৰ্থ কোৱাড্ৰেণ্টতো এন ষ্টাৰ্টিং আছে কিন্তু এণ্ডিং আছিলে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত এণ্ডিং আছিলে ইষ্ট আৰু ফ'ৰ্থত এণ্ডিং আছিলে ৱেষ্ট গতিকে ইয়াতে এনেকৈ লিখিব পাইছে ছেকেণ্ড আৰু থাৰ্ড কোৱাড্ৰেণ্টত এণ্ডিং ষ্টাৰ্টিং আছে সাউথ লাইনটোডাল সাউথৰ ওচৰত আছে বাবে কিন্তু এণ্ডিংটো বেলেগ বেলেগ হৈছে
সেকেন্ড কোৱাড্ৰেণ্টত আমাৰ এণ্ডিং হৈছে ইষ্টৰ পিনে আৰু থাৰ্ড কোৱাড্ৰেণ্টত এণ্ডিং হৈছে ৱেষ্টত গতিকে এইখিনিয়ে আকৌ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত আপোনালোকে দিব পাৰে মই ডাউটটো ক্লিয়াৰ কৰি দিম আৰু থেংক ইউ আৰু ডিটেইলছত মই আকৌ হোল চাৰ্কেল বিয়াৰিং আৰু কোৱাড্ৰেণ্টেল বিয়াৰিঙৰ ডিফাৰেঞ্চটো মই নেক্সট আকৌ যেতিয়া ভিডিঅ' বনাম তেতিয়া তাত ক্লিয়াৰ কৰি দিম আজিলৈকে এইখিনিয়ে আৰু কিবা যদি ইয়াত মিছ হৈ গ'ল বা কিবা এটা ভুল হৈছে চাপ'জ ভুল থাকিব পাৰে ভুল হ'ব পাৰে মোৰ গতিকে এইটো মোক আঙুলিয়াই দিলে মই ভাল পাম এইখিনিত কৈ আজি ভিডিঅ'টো সামৰিম থেংক ইউ